ক'লে মানস ৰবীন ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ আপুনি গোটেই বিষয়টো গমেই পাইছে সামাজিক মাধ্যমত দেখিছোঁ আপুনিও এই বিষয়টোক লৈ লিখা মেলা কৰি আছে কি হ'বলৈ গৈ আছে প্ৰথম মই বেয়া পাইছোঁ মানে কি খুব মিছা কথাৰ পৰিভৰটো বাঢ়িছে গোটেই ঘটনাটোক লৈ এতিয়া আপুনি দেখুৱাই দিলে যে 10 মিনিট কাৰেণ্ট যোৱা বুলি কৈছে তাত থকা মানুহে কৈছে 1 ঘণ্টা কাৰেণ্ট গৈছে আৰু তালে মাজতে সেই চাফা কৰাক লৈ এটা হুলস্থুল হৈছিলে তেতিয়াও আমি মাত মাতিছিলোঁ গৰিমা বৌ নিজে তালে যাবলগীয়া হৈছিলে কিয় হৈছে এই কথাবোৰ হৈছে যে ৰাইজে সন্দেহ কৰিছে যে চৰকাৰে কিবা ক্ষেত্ৰত জুবিন গাৰ্গক অৱহেলা কৰিছে নেকি এইটো বৰ ডাঙৰ চিন্তা কিন্তু দেই অৱহেলা কৰিছে নি আৰু তাৰ লগত যেতিয়া এটা কথা চিন্তা কৰা যায় সেই ধাৰণাটোক মানে কিহে আপোনাক ডাঙৰ কৰি তোলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিছে অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিছে এবাৰো জুবিন ক্ষেত্ৰলৈ যোৱা নাই সেইটো অসমৰ ৰাইজৰ ক্ষোভ অমিত শ্বাহ জুবিন ক্ষেত্ৰৰ সন্মুখেদি পাৰ হৈ গৈছে বিজেপি কংগ্ৰেছ বুলি কথা নাই দেই অসমীয়া মানুহৰ ক্ষোভ কালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'লে যে তালে বাকী দলৰ যিবোৰ সৰ্বভাৰতীয় দলৰ নেতা গৈছে তেওঁলোকে ৰাজনীতি কৰিবলৈ গৈছে মইতো এইটো খুব ভুল লাইনত কথা কৈছে কাৰণ কেলে দিল্লী বম্বেৰ পৰা গুৱাহাটী ফুৰিবলৈ অহা মানুহো জুবিন ক্ষেত্ৰলৈ গৈছে তেওঁলোকেতো ৰাজনীতি কৰিবলৈ যোৱা নাই গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন নেতা যেতিয়া অসমলৈ আহিছে আৰু প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰলৈ যদি গৈছে আমি ভাবোঁ সেয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাবলৈ গৈছে আৰু তাৰ কাৰণে অসমবাসী ৰাইজ সেই নেতাগৰাকীৰ ওচৰত কৃতজ্ঞ হোৱা উচিত যদি দুবাৰ যায় তেতিয়া মই ভাবিম যে তাত কিবা ৰাজনৈতিক এংগল আছে আৰু যদি এবাৰো কোনোবা নাযায় তেনেহ'লে নিশ্চিতভাৱে সেয়া কিন্তু অৱহেলা হ'ব মই অৱহেলা কৰা বুলি ভাবিছোঁ আৰু গোটেই অসমৰ ৰাইজে এই কথাটোক অৱহেলা কৰা বুলি ভাবিছে দ্বিতীয় কথাটো হ'ল যে যিখন মানে কি স্পেচিয়েল কোৰ্ট গঠন কৰি দিয়া কথাটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে কৈছিল আমি জুবিনৰ কাৰণে এখন স্পেচিয়েল কোৰ্ট গঠন কৰি দিম কাৰণ কেলে হেচোৱা সময়ত ঢেৰ কথা ওলাইছিল যে হাজাৰ মানুহক সাক্ষীবাদী লোৱা হৈছে কেছখন দীঘল হৈ যাব আমি ইমান আইনী মেৰপেচৰ কথা জনা মানুহ নহয় আমাৰ জীৱনত মানে নিজাকে কোনো ধৰণৰ কেছ গোচৰ মোকদ্দমা লৈবলগীয়া হোৱা নাই গতিকে এই কথাবোৰ এই যে সামাজিক মাধ্যম হওক টেলিভিশ্যনত হওক যি চৰ্চা শুনিছোঁ বিভিন্ন আইনজ্ঞৰ মুখে যিবোৰ কথা শুনিছোঁ সেইবোৰ কথাৰ পৰাই আমিও জ্ঞাত হৈছোঁ বহুত কথা আমি সকলো কথা জানো যে এনেকুৱা নহয় তেওঁলোকে কৈছিল যে জুবিনৰ ন্যায়িক প্ৰক্ৰিয়াটো বহুত দীঘলীয়া হ'বগৈ ইমান সাক্ষীবাদী গোটাইছে গতিকে বহুত দীঘলীয়া এটা প্ৰক্ৰিয়া যদি হয় মুখ্যমন্ত্ৰী নিজে কৈছিলে যে ডে টু ডে শুনানি হ'বই লাগিব আৰু সেইটো বিচৰাটো কোনো ধৰণৰ ৰাজনীতি হ'ব নোৱাৰে সকলো কথাতে ৰাজনৈতিক ৰহণ সানিবলৈ বিচৰাটো উচিত নহয় জুবিন গাৰ্গৰ ন্যায় অসমীয়াৰ বাবে এটা দাবী জুবিন গাৰ্গে ন্যায় পোৱাটো অসমীয়াৰ প্ৰাপ্তি হ'ব এইটো গৰিমা শইকীয়া গাৰ্গৰ প্ৰাপ্তি নহয় বা XYZ কাৰোৰে প্ৰাপ্তি নহয় এয়া হ'ল অসমীয়াৰ প্ৰাপ্তি দ্বিতীয় কথা মানুহৰ মাজত অবিশ্বাস বাঢ়িছে নেতৃত্বৰ প্ৰতি বিশ্বাস কমিছে কাৰণ নেতাবোৰে ইমান মিছা কথা ক'বলৈ লৈছে যে কাক বিশ্বাস কৰিব মানুহে আমি অলপ দিনৰ আগলৈ ঘূৰি যাওঁ কা আন্দোলন আপুনিও আছিলে আমিও আছিলোঁ নহয় জানো গতিকে কা আন্দোলনৰ একদম ভৰপক সময়ত কি কোৱা হৈছিলে যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দাড়ি কমা নথকাকৈ ইমপ্লিমেণ্ট কৰা হ'ব তাৰপিছত আপুনি মুখ্যমন্ত্ৰী হ'ল আজি 5 বছৰ মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত কি কথাটো গম পালোঁ যে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দিল্লীলৈ পঠুৱাই নহ'ল এইটো আমাৰ সমাজ জীৱনৰ কাৰণে শুভ লক্ষণ নহয় ৰাজনীতিৰ জেগাত কিন্তু জাতিয়ে কিছুমান কথাৰ উত্তৰ বিচাৰিব যিকোনো এখন চৰকাৰ দিনতে বিচাৰিছিল মই আজি কৈছোঁ সুযোগ পাইছোঁ কাৰণে কৈছোঁ মই সাধাৰণতে এইবোৰ আহি নাথাকোঁ কৈ নাথাকোঁ অসমীয়া জাতিয়ে খুব সংকটত আছে সেই কথাটো আপোনালোকেও কৈ থাকে মেলে মিটিঙে সেই সংকটৰ পৰা জাতিটোক পৰিত্ৰাণ পাবলৈ কি কৰা হ'ব 10 বছৰ বিজেপি শাসন তাৰ আগত 15 বছৰ কংগ্ৰেছ চৰকাৰ শাসন দেখিলোঁ আমি কি কৰা হ'ল অসমীয়া জাতিটোক বচাবৰ কাৰণে ৰাজনৈতিকভাৱে সুৰক্ষিত কৰিবৰ কাৰণে কি কৰা হ'ল মিয়া খেদিম বাংলাদেশী খেদিম জিন্নাৰ বংশধৰ বুলি এদিন ক'ব এদিন অচিনাকি মানুহ বুলি ক'ব নামবোৰ বদলাই থকাৰ বাহিৰে কি কৰা হ'ল কংক্ৰিট কিবা আহিল নাই নেতৃত্বহীনতা এইটো জাতিটোক যি নেতৃত্ব দি আগুৱাই লৈ যাব লাগে
চৰকাৰ আহিব মুখ্যমন্ত্ৰী হ'ব এইবোৰ বেলেগ কথা জাতিটোক আগুৱাই লৈ কোনোবাই যাব পাৰিছেনে এইটো বিৰাট ডাঙৰ প্ৰশ্ন এইকাৰণে ৰাইজৰ মনত অবিশ্বাস বাঢ়িছে যিকোনো মানুহে কথা এটা ক'লে সহজে এতিয়া বিশ্বাসত নোলোৱা হৈছে মানুহে 10 বাৰ ভাবিবলৈ লৈছে আৰু জুবিন গাৰ্গ চবৰে প্ৰাণৰ শিল্পী আছিল গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰাপ্তিটো ৰাইজৰ এটা আন্দোলন আৰু এই আন্দোলন দিগন্ত বুঢ়াগোহাঁই আছে মই দিগন্ত তোমাৰ কাষলৈ আহিছোঁ তুমি এগৰাকী জুবিন অনুৰাগী জুবিনৰ গান ভাল পোৱা মানুহ জুবিনৰ অন্যতম এগৰাকী তুমি শুভাকাংক্ষীও তুমি কি বুলি ভাবা যে আমাৰ বৰ্তমানৰ যিটো পৰিৱেশ তাৰমানে সঁচাকৈ জুবিনে ন্যায় পাবনে নহয় মই একদম যদি বেছি দীঘলীয়া নকৰোঁ পোনপটীয়াকৈ যদি ক'বলৈ যাওঁ আমাৰ হাতত কি তথ্য আছে যে জুবিনৰ এটা জুবিন গাৰ্গৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হৈছিল ছিংগাপুৰত 19 ছেপ্টেম্বৰ তাৰিখে সেই মৃত্যু হোৱাৰ পাছত অসমত নানান ধৰণৰ প্ৰতিক্ৰিয়া হ'ল তাত ফাউল প্লেৰ কথা ওলাল তেতিয়ালৈকে কিন্তু বহুত কথা পৰিষ্কাৰ হোৱা নাছিল মুখ্যমন্ত্ৰী যিজনৰ প্ৰত্যেক দিনাই তেখেতৰ কথাৰ পৰা লাগে যে অসমত গছৰ পাত এটাও তেখেতৰ ইচাৰা নহ'লে নলৰে সেই মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ যিটো মৃত্যু সেই মৃত্যুটো তেখেতৰ কাৰণে এটা আউট অফ চিলেবাছ কুৱেশ্যন হৈ গ'ল কাৰণ সেই ছেপ্টেম্বৰলৈকে তেখেতৰ নিজৰ চিলেবাছত খেলি ইলেকশ্যন খেলাৰ ধান্দা কৰি আছিল কিন্তু যেতিয়াই জুবিন গাৰ্গৰ মৃত্যু হ'ল এই গোটেই বস্তুটো তেখেতৰ আউট অফ চিলেবাছ এটা কুৱেশ্যন আহি গ'ল আৰু তেখেতে উত্তৰ দিব যেতিয়া নোৱাৰা হ'ল তেখেতৰ সেই সময়ৰ সিদ্ধান্তবিলাক আপুনি চাব এজন ৰাজ্যৰ মুৰব্বীয়ে কেনেকুৱা ধৰণে সিদ্ধান্ত ল'ব লাগে সংবিধানৰ ভিত্তিত আৰু ফেক্টছৰ ভিত্তিত সেই সময়ত মুখ্যমন্ত্ৰীয়ে দিওঁ নিদিওঁকৈ ৰাইজে দাবী কৰাৰ কাৰণে SIT বনাই দিলোঁ ৰাইজে দাবী কৰাৰ কাৰণে পোষ্টমৰ্টেম অসমত আকৌ কৰালোঁ সেই ধৰণৰ সিদ্ধান্তবিলাক চাওক তাৰপিছত যেতিয়া দেখা পালে যে এই গোটেই কথাবিলাকে তেখেতৰ ৰাজনৈতিক যিটো যাত্ৰা তাত ব্যাঘাত জন্মাব পাৰে সেইকাৰণে সেইসমূহ তেখেতে ফেচবুক লাইভৰ যোগেদি আনকি অসম বিধানসভাত ঘোষণা কৰি দিলে যে জুবিন গাৰ্গক হত্যা কৰা হ'ল নহ'ল এইবিলাক আইনী কথাবিলাক পিছলৈ আহিব কিন্তু যিজন মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত আমাৰ অসমত SIT খেল আৰু কেবিনেট মিটিং খেল পাতাৰ বাহিৰে যোৱা 1 বছৰ মই একোৱেই দেখা নাই কাৰণ তেওঁ কিন্তু এইটোও কৈছিলে দিগন্ত যে বহুত বছৰৰ পৰা পৰিকল্পনা হৈ আছিল জুবিনক হত্যা কৰাৰ এতিয়া অসমৰ মানুহে জানিব বিচাৰি আছিল কোনে সেই পৰিকল্পনা কৰিছিল নহয় তেখেতে আজি কৈছে যে এটা ফাষ্ট ট্ৰেক আদালতৰ কথাটো কৈছে যদি তেখেতৰ হাতত ইমান ভয়ংকৰ তথ্য আছে তেখেতৰ চাৰ্জশ্বিটখনত যদি ইমানখিনি কথা SIT উদ্ঘাটন কৰিব পাৰিছে আৰু বহুত দিনৰ পৰা যদি তাৰ পৰিকল্পনা হৈছে বুলি ভাবিছে তেখেতে সেই গোটেই কথাখিনিক ফাষ্ট ট্ৰেক কৰাত তেখেতৰ অসুবিধা কি তেখেতে আগতে কৈছিলে যে এই গোটেই সিদ্ধান্তটো ন্যায়পালিকাইহে ল'ব পাৰে কিন্তু আজি কৈছে কেবিনেট কাৰণ ৰাইজে কোৱাৰ কাৰণে কেবিনেট মিটিং ল'ব পাৰে বুলি কৈছে গোটেই কথাবিলাক উলট পালট নহয়নে আজি তেওঁ কৈছে ৰাজনীতি কৰিব নালাগে ৰাজনীতি কোনে কি কৰিছে আমি নাজানো জুবিন গাৰ্গৰ যিটো মৃত্যু ৰহস্যজনক পৰিস্থিতি মই এতিয়াও হত্যা হয়নে নহয় এইটোলৈ মই যাবই খোজা নাই এই ৰহস্যজনক পৰিস্থিতিত যিটো মৃত্যু হ'ল তেখেতৰ ন্যায়ৰ অৰ্থ কি ন্যায়ৰ অৰ্থ হৈছে কি তেখেতৰ মৃত্যুৰ সত্য উদ্ঘাটন হ'ব লাগে আৰু তাত যদি পোনপটীয়াকৈ কোনোবা জড়িত হৈ আছে তেতিয়াহ'লে ভাৰতীয় ন্যায় সংহিতাৰ অধীনত তাৰ শাস্তি হ'ব লাগে আৰু যদি পৰোক্ষভাৱে কোনোবা জড়িত হৈ আছে তেনেহ'লে অন্যান্য ধাৰাৰ অধীনত তাৰ শাস্তি হ'ব লাগে আৰু তাৰ কাৰণে জুবিন আৰু সাধাৰণ মানুহ নহয় এনেকুৱা এজন অসাধাৰণ মানুহৰ কাৰণে যদি অসম চৰকাৰে মানে অসমৰ সৰ্বশক্তিমান চৰকাৰখনে যদি এটা সিদ্ধান্ত ল'ব নোৱাৰে তেনেহ'লে কালো আমি বাদ চাম একদম মই জিয়াউৰ ৰহমান মুখ্যমন্ত্ৰীয়ে কৈছে যে ৰাজনীতি কৰিব নালাগে জুবিন ক্ষেত্ৰলৈ তেওঁ কৈছে ২৬ৰ পিছত মুখ্যমন্ত্ৰী হ'লেহে তেওঁ আকৌ যাব কোনো ৰাজনৈতিক ব্যক্তি যাব নালাগে তেওঁৰ দলৰ কোনো নেতা কৰ্মীকো নাযাবলৈ এক প্ৰকাৰ তেওঁ আহ্বান জনাইছে আপোনালোকে যোৱা 3 দিন ধৰি মাত মাতি আছে তাৰমানে আপোনালোকে ৰাজনীতি কৰিছে যোৱা 5 মাহ আমি চাওক এই বিষয়ে আমিতো এতিয়া যেনেকৈ মাত মাতিছোঁ এই মাতবিলাকতো আমি যোৱা 5 মাহে সিমান ভালকৈ মাতা নাছিলোঁ আমি অৱশেষত মাতিবলগীয়া কি হ'ল আপুনিয়েইতো কৈছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনিয়েইতো কৈছিলে যে যদি মই ন্যায় দিব নোৱাৰোঁ তেতিয়াহ'লে মোক ভোট নিদিব বিজেপিক ভোট নিদিব জুবিন গাৰ্গৰ নাম লৈ বিজেপিৰ পতাকা লৈ ৰাজপথত কোন নামিছিল আপুনি নামিছিল আপোনাৰ দল নামিছিল ৰাজনীতি কোনে কৰিছে আপুনি কৰিছে আৰু জুবিন গাৰ্গ কোন এটা অৰ্ডিনাৰী মানুহ নহয় জুবিন গাৰ্গ বুলি ক'লে ৰাস্তাৰে সেইফালে গৈ থাকোঁতে আমি দেখিছোঁ বাছেৰে গৈ থাকোঁতে মানে মূৰটো নোৱাই যায় মানুহে ঈশ্বৰীয় সত্তা হিচাপে স্বীকৃতি দিছে নালাগে ঈশ্বৰীয় সত্তা এজন সাধাৰণ মানুহ মৰিছে সেই মানুহজনক কোনে মাৰিছে আপুনি জানে আপুনি কৈছিল বহুত বছৰ হত্যা কৰা হৈছে তেতিয়াহ'লে যদি আপুনি জানে আপুনি নামকেইটা কৈ দিয়া কিয় নাই এই মানুহকেইটাক ধৰি আনি শাস্তি কিয় দিয়া নাই আজি ফাষ্ট ট্ৰেক আদালত বহুৱাৰ কথা কোনে কৈছিল আপুনিয়েতো কৈছিল এতিয়া এনেকুৱাওতো হ'ব পাৰে যে যিকেইজন জেলত আছে সেইকেইজনেই মাৰিছে তাকে কৈছোঁ আপুনি আমাৰ ভাৰতবৰ্ষত মাত্ৰ এদিনত ফাষ্ট ট্ৰেক কোৰ্টে বিহাৰৰ আৰাৰিয়াত 2021 চনৰ উদাহৰণ আছে গুগল কৰিলে গম পাব
2021 চনত আৰাৰিয়াত এটা কেছ আছে পক্সত মাত্ৰ এদিনত 12 ঘণ্টাৰ ভিতৰত ন্যায় দিয়া হৈছে 11 দিনত ন্যায় দিয়া হৈছে ফাষ্ট ট্ৰেক কোৰ্টৰ এইটো সুবিধা